বহুত আছে, গতিকে ইমানখিনি নকওঁ, আমি চমুকে ক'ম। আমাৰ বিন্দাখান্দি বিধানসভা সমষ্টিৰ বিধায়ক আলহাজ বদৰুদ্দিন আজমল ডাঙৰীয়া চাহাবক আমি কাকতি মিনতি কৰিছোঁ। আমাৰ আমবাৰী উত্তৰ গণিয়াৰ পাৰ বনগাঁও অৰ্থাৎ বৰৈতলিৰ পৰা নিগমমুখী যোৱা ৰাস্তাটো প্ৰায় আধা কিলোমিটাৰ ৰাস্তা খুব বেছি বেয়া। গতিকে দয়ালু মহোদয়ক কাকতি মিনতি কৰি কৈছোঁ, দয়ালু মহোদয়ে অলপ দয়া কৰি আমাৰ ৰাস্তাৰ কাম যেনেকৈ হয় আমি সুবিধা পাম। আৰু প্ৰায় 200 পৰা 300 ছাত্ৰ এইটো ৰাস্তা দি আপ ডাউন কৰি থাকে, খুব কষ্ট হয়। ইয়াৰ ভিতৰত ছোৱালী বেছিভাগ। ডবকা আনপৰ কলেজৰ পৰা আমবাৰীত যিমান প্ৰাইভেট স্কুল আছে সব স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰে। আৰু আমাৰ আমবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিক আমি বাৰ বাৰ ৰিকুৱেষ্ট কৰিছোঁ, কিন্তু আমি যিমানবাৰ কাকতি মিনতি কৰিছোঁ, কিন্তু আমি কাকতি মিনতিৰ মৰ্যাদা আজিলৈকে এখনো পোৱা নাই। হয়, বিন্দাখান্দি সমষ্টি আৰু আমাৰ এই ডবকা ব্লক হয়। বদৰুদ্দিন আজমল ডাঙৰীয়া চাহাবক কৈছোঁ, আপুনি বিগত প্ৰায় 15-20 বছৰৰ পৰা আপুনি MLA বা আমাৰ বিধায়ক হিচাপত আছে। ৰাস্তাটো হৈ আছে মানে গাড়ীখন মানে পিছফালে গাঁতত নামি যায়। ধন্যবাদ, আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ ৰাস্তাৰ অৱস্থা দেখিছে, আমালোকে ইলেকশ্যনৰ সময়ত নেতাসকল আহে, ভোট দিয়ে, আৰু পিছত আমালোকৰ আৰু নাই, নেতা নাই, MLA নাই। গতিকে আমাৰ এই দুৰৱস্থা কোনে দেখিব? আপোনালোকৰ জৰিয়তে আমাৰ MLA বিধায়ক সকলোৱে আমাৰ চিফ মিনিষ্টাৰলৈকে দেখা পাওক আমাৰ ৰাস্তাটোৰ অৱস্থা। প্ৰতিনিধিসকলে কাম নকৰে। ৰাইজে চান্দা উঠাই পেলাই বালি পাথৰ মেটেল চেটেল দিয়ে। আমবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল। আপোনালোকে ইয়াৰ পৰা যায় ৰাস্তাটো ভোট দিয়ে ন? হয়। কি জনাব আমাৰ বিধায়ক আৰু প্ৰতিনিধিসকল? ৰাস্তাটো বনাব লাগে। হয়। মানে আপোনালোকে চাইকেল লৈ যোৱাৰ সময়ত বহুত অসুবিধা হয়, স্কুলত লেট হৈ যায় যাওঁতে। স্কুল কলেজত যাওঁতে ইমান অসুবিধা হয়, ৰাতিপুৱা 7টাৰ পৰা ক্লাছ, স্কুলত যাব নোৱাৰোঁ, চাইকেল মাৰি ইমান কষ্ট হয়। কি জনাব? পঞ্চায়তৰ প্ৰতিনিধিসকলে কাম নকৰে নেকি? মানুহে লগ নলয়। আমাৰ বিধায়কক অনুৰোধ কৰিছোঁ আমাৰ এই ৰাস্তাখন বনাই দিবৰ কাৰণে। এইখন হ'ল এই নিগম আৰু ফৰেষ্ট ভিলেজৰ মানুহ আৰু জবনেগাঁৱৰ মানুহ, আমবাৰীৰ মানুহ এই ৰাস্তাত যাতায়াত কৰে। পঞ্চায়তৰ প্ৰতিনিধিয়ে কাম নকৰে, কৰিলে অলপ চিটাই পিটাই দি দিয়ে, আৰু আমি ৰাইজে বনাই থাকো সদায়। আপোনালোকৰ নিগম আজি ৰাইজে প্ৰতিবাদ কৰিছে এটা ৰাস্তাৰ কাৰণে। আপুনি আমবাৰী সভাপতি হয়, পঞ্চায়তৰ সভাপতি, এইটো বিষয় অতি দুৰ্ভাগ্য। আমাৰ প্ৰায় যোৱা 5 বছৰলৈকে ৰাস্তাটোৰ কাৰণে ৰাইজে আমাৰ এইটো আমবাৰী গাঁও পঞ্চায়তৰ লগত নিগমৰ লগত কানেক্টিভিটি, যমুনা গাঁৱৰ লগত কানেক্টিভিটি, ৰাস্তাটো ইমানেই বেয়া এইটো ক'ব নোৱাৰো, মানে ভাষা দি মই বুজাই দিব নোৱাৰো। পঞ্চায়তৰ সভাপতি আপুনিতো কৰিব। এইটো আপোনাৰ আমিতো পঞ্চায়তৰ সভাপতি হ'লে মানে ফটকে যে এটা কাম আমি কৰি দিব পাৰো তেনেকা আমাৰ চিষ্টেম নাই, কাৰণ এইটো এনেই আপোনাৰ PWD ৰাস্তা হয়। সেইটো ৰাস্তাত মইতো ফটকে স্কিমো ধৰিব নোৱাৰো, আৰু মই মানে কি সেই স্কিম ধৰিব নোৱাৰো। গতিকে মই আমাৰ MLA ছাৰৰ ওচৰত মই নিজে গৈ এখন দৰখাস্ত দিছোঁ। তেখেতসকলে বিভিন্ন পুঁজি আছে, আনকি যোৱা যিটো আমাৰ BLMC মিটিং হৈছিলে ব্লকত, মই ব্লকত MLA ছাৰক মই উদ্দেশ্যে এইটোৱে কৈছোঁ যে আমি আজি 1.5 বছৰ হৈ গ'ল, কিন্তু আমাৰ উন্নয়নৰ কাম MGN ডেকা বন্ধ হৈ BB ৰামজী হৈছে। সেইকাৰণে আমি এতিয়ালৈকে ডেভেলপমেণ্ট কাম কৰিব পৰা নাই। আমাৰ গোটেই পঞ্চায়ত প্ৰতিনিধিসকলে এইটোৰ কাৰণে বহুত কষ্ট পাই আছে। পাব্লিকৰ বাৰিষা কাল চলি আছে, ৰাবিছৰ দিলে মানে হেৰি হয়। মই কৈছোঁ তেখেতক, MLA ছাৰ কৈছে আপুনি আপোনাৰ পুঁজিৰ পৰা 5 লাখকে আমাৰ প্ৰত্যেক পঞ্চায়তত আপুনি দিয়ক, তেতিয়া আমি কমচে কম এই যে যিটো সমস্যা আপুনি আজি নিজে দেখিছে, আপোনাকো মই ধন্যবাদ জনাইছোঁ, আপোনাৰ চেনেলক মই ধন্যবাদ জনাইছোঁ যে এই বস্তুটো আপুনি যে উত্থাপন কৰিছে তাৰ বাবে মই আপোনাক অশেষ ধন্যবাদ। এতিয়া মই উপায় নাপাই PW চোৱা নাই, চোৱা নাই, মই এইটো কৰিছোঁ। মই একশ্যন প্লানত আমাৰ যিটো BB ৰামজীৰ যিটো নতুন একশ্যন প্লান, সেইটো মই এংবেকমেণ্ট হিচাপে নিজৰ কষ্ট আৰু এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাকৰ কষ্ট দেখি মই এইটো এতিয়া ধৰি দিছোঁ। অহা ছিজনত মই কৰি দিম, কিন্তু বৰ্তমানে যে যিটো পৰিস্থিতি, এইটো পৰিস্থিতি মইতো আৰু নোৱাৰো। সেইটো মই সেইকাৰণে মই MLA ওচৰত গৈছোঁ, যে দৰখাস্ত দিছোঁ আপোনালোকক। মই দৰখাস্ত দিম। দীপক কুমাৰ মজুমদাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।